নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ আগত এটা মাছৰ ৰেচিপি লৈ আহিছোঁ। আৰু মাছ মই আজি শাকৰ সৈতে বনাম। শাক ভাজি আছোঁ। কাটোতে দেখুৱাবলৈ সময় নহ'লে মই গা ধুওঁতে গোটেইখিনি ৰেডি কৰি ল'লোঁ যে, সেইকাৰণে এতিয়া আৰু দেখুৱাইছোঁ আপোনালোকক। ইয়াতে টেঙা পাতো দি দিছোঁ, খাচেং টেঙাৰ পাত বুলি। এয়া খাচেং টেঙাৰ পাত, এয়া চাওক আপোনালোকে মই কাটি পেলাই থৈ দিছোঁ। আৰু ভাজোঁতে কেইটামান মই ভাজিওঁতেই দি দিলোঁ, আৰু এয়া উতলাৰ পিছত মই লাষ্টত এইকেইটা মই ছটিয়াই দিম। আৰু মই আজি টেঙাৰ জোল বনাম, যিহেতু গৰম বেছিয়ে। পানী মই দি দিলোঁ ইতিমধ্যে। তাৰপিছত লাষ্টত যেতিয়া মাছ দি পেলাই উতলাম, তেতিয়া এই খাচেং টেঙাৰ পাতখিনি দি দিম। তেতিয়া টেঙাটো ভাল। চাওক মোৰ তৰকাৰী উতল আহি গৈছে, আৰু ইয়াত মই এতিয়া মাছকেইটা এৰি দিম। মই মাছকেইটা দি দিছোঁ। তাৰপিছতে মই এতিয়া টেঙা আৰু অকণমান উতলাই টেঙা পাতকেইটা দি দিম। তাৰপিছতে আৰু আমাৰ তৰকাৰী ৰেডি হৈ যাব। এতিয়া মই মাছৰ পেটু অকণমান ভাজিম। মাছৰ পেটুকণো ভাজিবৰ কাৰণে মই প্ৰথমতে জিৰা গুটি কেইটামান ফুটাই ল'লোঁ। তাৰপিছতে পিঁয়াজ জলকীয়া দি দিছোঁ। ৰঙচুৱা হোৱালৈকে মই এতিয়া ভাজি থাকিম। এয়া চাওক, পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া মই পিঁয়াজখিনি অকণমান ফাক কৰি তেলটো নিগৰাই তাতে মই পেটুকণ দি পেলাই অকণমান ভাজি ল'ম। এতিয়া মই পেটুকণ দি ভাজিছোঁ। পেটুকণ অকণমান, বেছি নহয়, যিহেতু মাছকেইটা সৰু সৰু। আৰু ইয়াতে মই কেইটামান ভাত দি ভাজি পেলাম। বেঙেনা দি ভাজি খায়ো ভাল লাগে। নিশ্চয় সকলোৱে খায়েই শাক আৰু এনেকৈ মাছৰ পেটু ভাজি। কিন্তু শাকৰ জোল আৰু এয়া মাছৰ পেটু ভাজি এয়া সকলোৱে খায়েই। তথাপিও মই এনেই চিম্পুলকৈ দেখুৱাইছোঁ, আৰু দেখুৱাবলৈ মন গ'ল। বেঙেনা সৈতে খায়ো ভাল লাগে, আৰু মোৰ ফেভৰেট হয় মাছৰ পেটু ভাজি, মোৰ ফেভৰেট। এতিয়া মই ভাত কেইটামান দিলোঁ, দি পেলাই মই ভাজি আছোঁ। ভাতকেইটা ফুটালৈকে আৰু এনেকুৱা ৰঙচুৱা হৈ টান হৈ যোৱালৈকে মই ভাজি থাকিম। তাৰপিছত আমাৰ পেটু ভাজি ৰেডি হৈ যাব। আৰু মই ৰেচিপি বুলি ক'লোঁ হয়, কিন্তু মই যেনেকুৱা দেখুৱাব লাগিছিল মই তেনেকৈ দেখুৱাব পৰা নাই, যিহেতু মই বনাব নাজানো, এডিট কৰিবও নাজানো। ভিডিঅ'টো মই ফাৰ্ষ্ট বনাইছোঁ, আৰু পিছলৈকো তেনেকৈ দি থাকিম বাৰু। আপোনালোকে যদি ভিডিঅ'টো ভাল পাই চাই, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু পাৰিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যিহেতু মোৰ চেনেলটো নতুন হয়। আৰু মই আগ্ৰহী হৈ উঠিম যে আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি দিয়ে তেতিয়া। আৰু এটা কথা, মই তৰকাৰীখিনি উতলি আছিলে, তাতে মই টেঙা পাতখিনি দিলোঁ। এতিয়া আৰু তৰকাৰী ৰেডি হৈ গৈছে। এতিয়া মই লাহেকৈ গেছটো নমাই দিম। আপোনালোকে জোল কম কৰিও দি খাব পাৰে, কাৰণ এয়া মোৰ তৰকাৰী অলৰেডি হৈ গ'ল। এতিয়া খাম আৰু অলপ পিছত, অলপ ঠাণ্ডা হ'বলৈ দিওঁ। আমাৰ ঘৰত জোল বেছিকৈ লাগে কাৰণে মই পানী অলপ সৰহকৈ দিছোঁ। আপোনালোকে কম কৰি দি খাব। মাছৰ ভাজিও, পেটুৰ ভাজিও ৰেডি হৈ গৈছে। আৰু গাইজ, মোৰ এই চেনেলটো মোৰ হাজবেণ্ডৰ নামত আছে, জগদীশ দাস। আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু অলপ গৈ বেল আইকনটো টিপি দিব। থেংক ইউ।